আজি ক'বলৈ ওলাইছোঁ এগৰাকী জলপৰীৰ কাহিনী। নাম কংকিতা দাস, ঘৰ গুৱাহাটীৰ গণেশগুৰিত। বয়স 11 বছৰ। এই কণমানি কংকিতা দাসেই আমাৰ ৰাজ্যখনলৈ কঢ়িয়াই আনিছে এক বিৰল সুনাম। কিয়নো এই কংকিতা দাস নামৰ জলপৰীগৰাকীয়ে মাত্ৰ 5 ঘণ্টা 44 মিনিটত অতিক্ৰম কৰিছে সুদীৰ্ঘ 17 কিলোমিটাৰ সাগৰ পথ। আৰৱ সাগৰত হৈছিল এই প্ৰতিযোগিতা, আৰু এই প্ৰতিযোগিতাত সফলতাৰে এক বঁটা আমাৰ ৰাজ্যখনলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, আৰু আমি সকলোৱেই কংকিতাৰ এই সাফল্যত গৌৰৱান্বিত। আজি আমি উপস্থিত হৈছোহি কংকিতাৰ বাসগৃহত। এয়া আমাৰ কাষত কংকিতা আছে। কংকিতা, তোমাক স্বাগতম জনাইছোঁ। এই ক্ষেত্ৰত তুমি কি ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰী কংকিতা দাস। মই শংকৰদেৱ বিদ্যানিকেতন বিষ্ণুপথ গুৱাহাটী বিদ্যালয়ত পঢ়োঁ, ক্লাছ 6ত। মই ৰাতিপুৱা 5 বজাত আৰম্ভ কৰিছিলোঁ, যিহেতু ৰাতি হৈছিল, তেতিয়া আন্ধাৰ হৈ আছিল। আৰু ৰাতিপুৱা 10:44 মই শেষ কৰিছোঁ 17 কিলোমিটাৰ। ৰিভাৰ জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ মই সাঁতুৰিছিলোঁ। এতিয়া তোমাৰ বিদ্যালয়ৰ তোমাৰ যিবিলাক সমনীয়া আছে, তোমাৰ বন্ধু বান্ধৱী আছে, ৰাজ্যখনৰ অন্যান্য খেলুৱৈসকল আছে, সাঁতোৰবিদসকল আছে, যিসকলে তোমাৰ সাঁতোৰক এক পেচা হিচাপে ল'ব বিচাৰে, ক্ৰীড়া হিচাপে ল'ব বিচাৰে, কেৰিয়াৰৰ এক অংশ হিচাপে ল'ব বিচাৰে, এইসকলক উদ্দেশ্য কৰি তুমি কি ক'বা? সাঁতোৰ এটা ভাল খেল হয়, মনো ভালে থাকে আৰু এটা ব্যায়াম হয়। সেইকাৰণে সাঁতোৰ খেলক ভাল হয়। এতিয়া তুমি ক'ত প্ৰশিক্ষণ লৈ আছা? এতিয়া মই সৰুসজাইত খেলি আছোঁ। মই বাবুল বৰুণ ছাৰৰ তাতে খেলি আছোঁ। মই বাবুল বৰুণ ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু ভাস্কৰ ৰঞ্জন ছাৰকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এয়া আছিলে কংকিতা দাস। কংকিতা দাসে আমাক ক'লে কিদৰে সাগৰৰ প্ৰচণ্ড ঢৌকো নেওচি কংকিতাই আগুৱাই গৈছিলে নিজৰ লক্ষ্যলৈ বুলি। যথেষ্ট ভয় লাগিছিল বুলি কৈছে, কিন্তু সেই ভয়েও যেন তেওঁক বিপথে পৰিচালিত কৰিব নোৱাৰিলে। তেওঁ লক্ষ্যত গৈ উপনীত হ'ল, আৰু আমাৰ ৰাজ্যখনলৈ কঢ়িয়াই আনিলে এক বিৰল সুনাম। আজি আমি কৈছোঁৱেই যে কংকিতাৰ বাসগৃহত উপস্থিত হৈছোঁ। কংকিতাৰ পৰিয়াল আমাৰ লগত আছে, আৰু এয়া কংকিতাৰ বৰদেউতাক। আমি বৰদেউতাকক সুধিম এই সাফল্যতাৰ আঁৰৰ আৰু কিছু কাহিনী। নমস্কাৰ। গুৱাহাটীলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকৰ বংশলৈ, আপোনালোকৰ পৰিয়াললৈ এক বিৰল সুনাম, ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কি? মোৰ অনুভৱ মানে, তেওঁ যেতিয়া প্ৰশিক্ষণ লৈ আছিলে, ৰাতিপুৱা ঘৰৰ পৰা ইমান ঠাণ্ডাত ৰাতিপুৱা 4টাত যায়, 6 ঘণ্টাকৈ ট্ৰেইনিং কৰে। তাৰপিছত এই চান্সটো পালে যে সাগৰত সাঁতুৰিব লাগে। তেতিয়া আমি ভাবিলোঁ যদি পাৰে তেতিয়াহ'লে তাইক ক'লোঁ। তাই ক'লে কি নাই, মই পাৰিম। তেতিয়া তাই লৈ গুচি গ'ল। এতিয়া গৈ আৰৱ সাগৰত যেতিয়া গৈ পালে, তাতে মই সুধিলোঁ আগদিনাখন যে তোমালোকৰ খেল কেতিয়া? যে অহাকালি আছে। অহাকালি কেতিয়া হ'ব? তাই গম পোৱা নাই। তেতিয়া ক'লে যে 5টাৰ পৰা আৰম্ভ হৈছে। আমি গম পালোঁ পিছত। তেতিয়া তাইৰ ভয় লাগিছিল, ৰাতি হৈ থাকে। সেই ৰাতি ৰাতিপুৱা 5টা বজাত দৌৰি সাঁতুৰি গৈ 17 কিলোমিটাৰ অতিক্ৰম কৰিছে। তাৰপিছত তাই ছাকচেছ হ'ল। আহি আমাৰ ভয় লাগিছে দেখি পেলাই। সাগৰত সাঁতুৰিছে, তাকো মাজত, ইমান ডাঙৰ, আমিতো দেখাই নাই জীৱনত তেনেকুৱা। তাৰপিছত আহি শুনিলোঁ যে তাই আমাৰ উত্তৰ অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে। এয়া কংকিতাৰ বৰদেউতাকে ক'লে সফলতাৰ কিছু গাথা, আৰু সঁচাকৈ এক গৌৰৱৰ বিষয়। এতিয়া আমি কংকিতাৰ গৌৰৱান্বিত পিতৃ বলোৰাম দাসৰ ওচৰলৈ গৈছোঁ। বলোৰাম দাস, আপোনাক মেট্ৰ' নিউজ গুৱাহাটীলৈ স্বাগতম জনাইছোঁ। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা? নমস্কাৰ, মই বলোৰাম দাস। আচলতে যেতিয়া ৰাতিপুৱা আমি 3টা বজাত ওলাই গৈছোঁ গাড়ী দি, তাত গৈ আমি 5টা বজাত আগে পালোঁ। 5টা বজাত তেওঁলোকক আমি ষ্টাৰ্ট কৰিলে। 5টা বজাত ষ্টাৰ্ট কৰাৰ পিছত এনেকুৱা লাগিছে অন্ধকাৰ, একেবাৰে ঢৌ আছে, তাৰ মাজত তাই সাঁতুৰি গৈ আছে। এইখিনিকে তেনেকৈ কেনেকৈ পাৰ কৰিব, কি কৰিব, আমি ভয় লাগি আছিলে। মই লগত আছিলোঁ, কিন্তু তেনেকুৱা বাবুল বৰুণ ছাৰে এনেকুৱা তাইক উৎসাহ দিছে। উৎসাহ দিয়াৰ পিছত তেওঁক মানে যেনেকৈ পাৰ কৰিছে, ভাগৰ লাগিছে, তাত খাব নিদিয়ে, হেৰি কৰিব নিদিয়ে। এইখিনি কৰাৰ কাৰণে আমাৰ কাৰণে বিৰাট ভাল লাগিছে। আৰু এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব? আহি থকা দিনত সাঁতোৰৰ ক্ষেত্ৰত
আৰু যিবিলাক আমাৰ প্ৰতিভা অসমত চুকে কোণে লুকাই আছে এই সকলোকে উলিয়াই অনাৰ ক্ষেত্ৰত আৰু সা সুবিধাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক আপুনি কি আহ্বান জনাব? ছাৰক আমি কি ক'ম আৰু, ছাৰে এতিয়া জানে বস্তুবিলাক গোটেইখিনি এনেকৈ সাগৰত সাঁতোৰাটোৱে নহয়, চুইমিঙে নহয়, ফুটবল আছে, ক্ৰিকেট আছে, এই চব যিখিনি অকণমান তেওঁলোকে যদি হেৰি কৰি চায় তেতিয়াহ'লে অৰিহণা থাকে, তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাক আগুৱাই যাব পাৰিব। এয়া আছিলে কংকিতাৰ বৰদেউতাক আৰু পিতৃ বলোৰাম দাস। আৰু এটা কথা দৰ্শকসকল আমি ক'বই লাগিব যে সন্তানৰ কৃতিত্বৰ আঁৰত পিতৃ মাতৃ দুয়োগৰাকীৰে যথেষ্ট কৰণীয় থাকে। তেওঁলোকৰ অৱদান সঁচাকেই জীৱনজুৰি উল্লেখনীয়। এতিয়া আমি কংকিতাৰ মাতৃৰ ওচৰলৈ গৈছোঁ। তেখেতে আমাক জনাব কংকিতাক এই সাঁতোৰৰ ক্ষেত্ৰত উদগনি দিয়াৰ ক্ষেত্ৰতেই হওক, ডেইলি প্ৰতিদিনেই তেখেতক ৰেডি কৰি দিয়াৰ ক্ষেত্ৰতেই হওক, কি ধৰণৰ কষ্ট কৰিছিলে, তাই কেনেকুৱা খায়, কিখিনি সময়ত শুৱে, কেতিয়া উঠে, ৰাতিপুৱা দৈনন্দিন যিখিনি কাৰ্যক্ৰমণিকা, যিখিনি দৈনন্দিন তালিকা, কিদৰে তাই আগুৱাই গৈছিলে, পঢ়া শুনাৰ ক্ষেত্ৰত তাই কেনেকৈ আগুৱাই লৈ গৈছিলে, এই গোটেইখিনি কথা আমাক সাৱলীলভাৱে জনাব কংকিতাৰ গৌৰৱান্বিত মাতৃয়ে। বাইদেউ, মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই মঞ্জু দাস, এই কংকিতাৰ মই মা হওঁ। মই মানে তাইক ৰাতিপুৱা উঠে 7টামান বজাত উঠি পেলাই তাৰপিছত অকণমান ব্যায়াম কৰিব দিওঁ। তাৰপিছত তাই দৌৰা দৌৰিকৈ স্কুল যায়। স্কুলৰ পৰা আহি পাই মোটামুটি 3টাই বাজে আৰু 3টা বজাত আহি পাই আৰু দৌৰা দৌৰিকৈ কিবাকৈ খুৱাই পেলাই তাইক বস্তুবিলাক পেকিং চেকিং কৰি মই দেউতাকৰ লগত পঠাই দিওঁ। আকৌ আহি তাৰপিছত আৰু টিউশ্যন থাকে। সেনেকুৱাই আৰু মানে কষ্ট, আৰু এই কামটো কষ্ট হয়। কংকিতাৰ খাদ্য তালিকাখন কেনেকুৱা? তাইক কি খাবলৈ দিয়ে? তাইতো খাই বহুত বেছিয়ে ভাল পায়, চিকেন টিকেন বহুত ভাল পায় আৰু খাই, কিন্তু এতিয়া তাৰমানে চব কমি গ'ল আৰু মানে ছাৰে খাব মানা কৰিছে, যিবিলাক বেয়া বস্তু এইবিলাক খাব নালাগে বুলি কৈছে, কিন্তু এতিয়া হৈ গ'ল আৰু বেয়া বস্তু বুলি কোৱাৰ লগে লগে কোনবিলাক? এই চিকেনটো সেইটো খাব নিদিয়ে। সেনেকুৱাই আৰু এইবিলাক খাব হাক দিছে আৰু ছাৰে, মানে ফাষ্ট ফুড এইবিলাক খাব মানা কৰিছে। আপোনাৰ সন্তানৰ নিচিনা সন্তান প্ৰতি ঘৰতেই আছে। অসমৰ চুকে কোণে সকলোৱেই বিচাৰিছে তেওঁলোকৰ সন্তানবিলাককো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। আৰু প্ৰতি ঘৰতে একোগৰাকী মাতৃ আছে। গতিকে অন্য মাতৃবিলাকক আপুনি কি আহ্বান জনাব? অন্য মাতৃবিলাককো মই কৈছোঁ আৰু আমি যেনেকৈ ছোৱালীটোক আগুৱাই দিছোঁ তেনেকৈ চবেই যাতে আগুৱাই দিয়ে আৰু ল'ৰা ছোৱালীবিলাকক। এই খেলটো থাকিব লাগে চবৰে হেৰিতে, আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চবৰে খেল থাকিব লাগে। মোৰ ভতিজাটোৱেও খেলে, টেনিছ খেলে, সিও বহুত কষ্ট কৰে, সিও যায়, মাকে লৈ যায়, এনেকুৱা আৰু। যিদিনাখনে খেল আৰম্ভ হৈছিলে, খেলৰ যিদিনাখনে ৰাতিপুৱা খুব পুৱা আছিলে আৰু সাগৰৰ পানী হিমচেঁচা বুলি কোৱা যায়, খুব ঠাণ্ডা। গতিকে ৰাতিপুৱা তাইক আপুনি উলিয়াই দিওঁতে, তাইক ৰেডি কৰোঁতে আপোনাৰ কেনেকুৱা প্ৰত্যাহ্বান আছিলে? তাইক মানসিকভাৱে প্ৰস্তুত কৰি তোলোতে আপুনি কেনেকুৱা? মই যোৱা নাছিলোঁ, দেউতাকে গৈছিল লগত, কিন্তু দেউতাকে মানে মোক ফোন কৰি কৈছে আৰু তাই এতিয়া ওলাইছে আৰু সাঁতুৰিব। ময়ো তেতিয়া মানে কি কৰিছোঁ, ধূপ চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কেনেকৈ ছাকচেছ হ'ব পাৰে। আৰু তাৰে মাজতে দেউতাকে আকৌ ক'লে বোলে তাই নোৱাৰিবই নেকি, গাটো অলপ দুৰ্বল লাগিছে। মই আকৌ ভগৱানৰ ওচৰত গৈছোঁ, গৈ পেলাই মই মানে হনুমানক মানে সেই কৰিছোঁ আৰু হনুমানক কৈছোঁ যে হনুমান, মোৰ ছোৱালীটো যাতে আগুৱাই দিয়া, ছাকচেছ কৰি দিয়া, এনেকৈ মই কৈ পেলাই তাৰপিছত দেউতাকে কৈছে হৈছে দে, এইখিনি হৈ গ'ল। আৰু এই বাবুল গুৰুং ছাৰকে মই তাৰমানে বহুত ধন্যবাদ দিছোঁ, আৰু তেখেতে মানে তাইক বহুত চাইছে, মানে তেখেতক মানে ধন্যবাদ দিব লাগে। আৰু এয়া আছিল কংকিতাৰ মাতৃ। কংকিতাৰ মাতৃয়ে আমাক জনালে কিদৰে কংকিতাক মানসিকভাৱে প্ৰস্তুত কৰিছিল, কিদৰে কংকিতাৰ দৈনন্দিন খাদ্য তালিকাখন প্ৰস্তুত কৰিছিল, কংকিতাক কিদৰে সুস্থভাৱে এই প্ৰতিযোগিতাখনলৈ বিশ্ব দৰবাৰলৈ উলিয়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ মাতৃগৰাকীয়ে কষ্ট কৰিছিলে, পৰিশ্ৰম কৰিছিলে। আমিও মেট্ৰ' নিউজ গুৱাহাটীৰ তৰফৰ পৰা কংকিতাৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ। লগতে অসমৰ চুকে কোণে থকা, আমাৰ ৰাজ্যখনৰ চুকে কোণে থকা যিবিলাক প্ৰতিভাধৰ সাঁতোৰবিদ আছে, আমি সকলোকে আহ্বান জনাইছোঁ কংকিতাক আদৰ্শ হিচাপে লওক, আৰু আপোনালোকেও ওলাই আহক আৰু বিশ্ব দৰবাৰত আমাৰ ৰাজ্যখনৰ নাম আপোনালোকে উজ্জ্বলিত কৰক। এই সকলোলৈ আমাৰ এক আহ্বান।